তিনিখনকৈ ইয়াত আল্ট্ৰাবাছ দিয়া আছে। এই তিনিখনকৈ আল্ট্ৰাবাছৰ ভিতৰত এখন আল্ট্ৰাবাছ কিন্তু আপোনালোকে বহি যদি এখন বহি লয় তেতিয়াহ'লে বহিত পাব আৰু উপহাৰ কুপনত আপোনাৰ দুখনকৈ আল্ট্ৰাবাছ। আকৌ এখন আহি গ'ল ধামাকা উপহাৰ কুপনৰ খেল, যিখন হ'বলৈ গৈছে 31 জুলাই তাৰিখে। মাজত মাত্ৰ কেইটামান দিন, যিহেতু আজি 14 তাৰিখ হ'লেই, কেইদিনমান দি মানে 15-10 দিনমান বাকী আছে। 31 জুলাইত হ'ব চৰাইদেউত যিখন খেল হ'ব আটাইতকৈ ইউনিক খেল। শংকৰদেৱ সংঘৰ নাম আপোনালোকে শুনিছে, একদম শংকৰদেৱ সংঘৰ ট্ৰাষ্ট মানে বিশ্বাসযোগ্য এটা অনুষ্ঠান, যাৰ সমীপতে ইয়াত লিখা আছে, আপোনালোকে টিকেটত চাব পাৰে। ইয়াত লিখা আছে যে চৰাইদেউ কেন্দ্ৰীয় উপহাৰ কুপন খেল 2024 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাহদৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ সাহায্যতে এই উপহাৰ কুপন খেলখন খেলোৱা হৈছে। আটাইতকৈ ইউনিক প্ৰাইজ আছে ইয়াত। ইউনিক প্ৰাইজ কি হৈছে, খেলখন হ'ব আপোনাৰ বিমলাপুৰ বাগিচা খেলপথাৰত হ'ব, আৰু ইউনিক প্ৰাইজ হৈছে তিনিখনকৈ ইয়াত আল্ট্ৰাবাছ দিয়া আছে। এই তিনিখনকৈ আল্ট্ৰাবাছৰ ভিতৰত এখন আল্ট্ৰাবাছ কিন্তু আপোনালোকে বহি যদি এখন বহি লয় তেতিয়াহ'লে বহিত পাব আৰু উপহাৰ কুপনত আপোনাৰ দুখনকৈ আল্ট্ৰাবাছ আছে। আৰু ইমানখিনিকৈ গাড়ী আছে কণ্টিনিউ, কিমানকেইটা কি উপহাৰ আছে সম্পূৰ্ণ আপোনালোকক ডিটেইলছ কৈ আছোঁ। আপোনালোকক যদি টিকেটৰ প্ৰয়োজন হৈছে, আপোনালোকে যদি নিজৰ ভাগ্য পৰীক্ষা পুনৰবাৰ ভালদৰে কৰিব বিচাৰে তেতিয়াহ'লে টিকট ক্ৰয় কৰিব পাৰে। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু খেলখন কেতিয়া হ'ব কি হ'ব মই সকলো ডিটেইলছ দি আছোঁ, আৰু প্ৰাইজসমূহ দি আছোঁ, বুক প্ৰাইজ কি আছে, আৰু লগতে ইয়াৰ উপহাৰ কুপনৰ প্ৰাইচ কি আছে, সম্পূৰ্ণ তথ্য আপোনালোকক দি আছোঁ। কিন্তু তাৰ আগতে এটা কথা কওঁ, এই যি হ'ল খেলখন, ইয়াৰ যদি আপোনালোকে বুক ল'ব বিচাৰে আটাইতকৈ সহজ, কাৰণ ইয়াত মাত্ৰ 6টাকৈ টিকট আছে, মানে 600 টকা। 600 টকাত আপোনালোকে বুক পাই যাব। আৰু যদি বুক লয় তেতিয়াহ'লে আৰু কিবা এটা ডিছকাউণ্টো কৰি দিয়া হয়। মাত্ৰ 6টা টিকেট আছিলে, আপোনালোকে চাব পাৰে, মাত্ৰ 6টা টিকেট। এখন প্ৰথম খেল য'ত আপুনি বুক ল'বলৈ সুবিধা হ'ব। আৰু বুক ল'লে আপোনালোকৰ প্ৰফিট আছে কি, বুক প্ৰাইচৰ কাৰণে আপোনালোকে এপ্লিকেবল হ'ব, মানে আল্ট্ৰাবাছ বুক প্ৰাইচতো আপুনি পাব পাৰে, আৰু লগতে উপহাৰ কুপন যিটো টিকটতো আপোনালোকে পাব পাৰে। গতিকে তিনিখনকৈ যিহেতু আল্ট্ৰাবাছ আছে আৰু ডাঙৰ বাকীখিনি প্ৰাইজ আছে, আপোনালোকে চাই থাকক। আৰু ডিটেইলছ প্ৰাইচসমূহ মই কৈ দিছোঁ কি আছে। কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ পাছত টিকট মোৰ পৰা হ'লেও লৈ ল'ব পাৰিব। বাকী চাওঁ হওক ডিটেইলছ কি আছে। আৰু প্ৰাইজসমূহৰ আপোনালোকক ডিটেইলছ কৈ দিছোঁ, আপোনালোকে স্ক্ৰীণত দেখি পাইছে। যিটো উপহাৰ কুপনৰ খেলৰ পুৰস্কাৰসমূহ কৈ দিছোঁ কি আছে। প্ৰথম টাটা আল্ট্ৰাবাছ আছে, ফাৰ্ষ্ট প্ৰাইজ। ছেকেণ্ড প্ৰাইজটো আছে টাটা আল্ট্ৰাবাছ। থাৰ্ড প্ৰাইজ মহিন্দ্ৰা থাৰ। ফ'ৰ্থ প্ৰাইজ আকৌ মহিন্দ্ৰা থাৰ। ফিফ্থ প্ৰাইজ মাৰুতি ছুইফ্ট। ছিক্সথ প্ৰাইজ মাৰুতি ৱাগনাৰ। 7 আছে আপোনাৰ মাৰুতি অল্টো কেটেন, আৰু মাৰুতি অল্টো কেটেন দুখন দিয়া আছে, মানে আৰু 3খন দিয়া আছে মাৰুতি অল্টো কেটেন। আৰু 10 নম্বৰ আছে বেটেৰী ই ৰিক্সা আছে। এইকেইটা হ'ল উপহাৰ কুপনৰ খেল। আৰু এতিয়া আহিছোঁ বহি প্ৰাইজৰ, মানে বুক প্ৰাইজ। বুক এখন যদি লয় তেতিয়া আপোনালোকে কি পাব, বুক প্ৰাইজতো আপোনালোকে এখন আল্ট্ৰাবাছ পাব। যদি মানে এখন বুক লয় তেতিয়াহ'লে উপহাৰ কুপনৰ কাৰণে 6টা টিকেট পাব, লগতে আপোনাৰ বুক প্ৰাইচৰ কাৰণে এখন বুকৰ এটা টিকেট, মানে তাতো আপোনালোকে আল্ট্ৰাবাছ এখন, মহিন্দ্ৰা থাৰ আছে, মাৰুতি কেটেন আছে, টিভি ষ্টাৰ স্পৰ্টছ আছে। 5 নম্বৰৰ পৰা একেবাৰে 10 নম্বৰলৈকে 4 নম্বৰৰ পৰা গোটেইখিনি বাইকে আছে।